বিজিত বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো কেইবাটাও গুৰুত্বপূৰ্ণ পথ দলং ভৱন আদিৰ আধাৰশিলা স্থাপন বিজিৰ মানাক চেৰফাং সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত কেইবাটাও উন্নয়নমূলক কামৰ পথ দলং ভৱন আদি আধাৰশিলা স্থাপন কৰে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ইয়াৰে বাল্লিমাৰীত পানবাৰী পাতিলাদাহা পথৰ পৰা বাল্লিমাৰী এলপি স্কুললৈ গুডউইন আঁচনিৰ অধীনত চিচি ব্লক পথৰ আধাৰশিলা আন্ধাৰগাঁৱত আন্ধাৰমোৱা নদীৰ ওপৰত পকী দলং 2 নং বৌলঝাৰত 2 নং বৌলঝাৰ তিনিআলিৰ পৰা 1 নং গৰকদৰালৈ পকী পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিষ্ণুপুৰ আঞ্চলিক আক্ৰাসুৰ কাৰ্যালয় প্ৰাংগণত 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া বীৰ চিলাৰায় প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন আৰু 1 নং বৰিপাৰাত দম্পৰ গৃহৰ পৰা সূত্ৰধৰপাৰা জিৰণীচৰালৈ চিচি ব্লক পথৰ আধাৰশিলা স্থাপন কৰে ইফালে আবেলিৰ ভাগত নিচিমা সমষ্টিৰ অন্তৰ্গত ৰঙিঝৰাত বিটিআৰ চৰকাৰৰ 2025-26 বিত্তীয় বৰ্ষৰ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত অতিথিশালাৰ আধাৰশিলা স্থাপন কৰা হয় উক্ত আধাৰশিলা স্থাপন কাৰ্যসূচীসমূহত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰিও কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী পাৰিষদ মাধৱ চেত্ৰী উপস্থিত থাকে বিস্তৃত আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত বিটিআৰত বৰ্তমান শান্তি স্থাপন হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি 50 বছৰৰ পিছত এইটোৱে প্ৰথম 5টা বছৰ য'ত বিটিআৰৰ মানুহে শান্তিৰে দিন অতিবাহিত কৰিব পাৰিছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নিউজ টেক্স ৰিপৰ্ট NR24 মই লাখ টকাটো হিসাব কৰা নাই কিন্তু অলৰেডি দুটা ৰাস্তা তিনিটাকৈ ৰাস্তা আৰু দেশী ভৱন আমি আধাৰশিলা কৰিলোঁ আগো এটা বড় বাজাৰত আমি ৰাস্তা আধাৰশিলা কৰিম ইয়াৰ পিছত ৰাঙিজৰাত আমি এটা অনুষ্ঠান এটেণ্ড কৰিম আৰু তাতেও আধাৰশিলাও আছে চ' বিজনী অঞ্চলত আধাও হোৱা নাই আৰু বহুত আছে যে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট এইবাৰ বিজনীত চেংচন কৰা হৈছে 15 আগষ্টৰ পিছত মই আকৌ আহিম তেতিয়া আমাৰ বড়োলেণ্ডৰ প্ৰথম যিটো নেকি আমাৰ নতুন এটা শিক্ষকসকলৰ প্ৰশিক্ষণ কেন্দ্ৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট যিটো নেকি মানে আমাৰ এটা ইণ্টাৰনেশ্যনেল কোৰ্চ বা আমাৰ যিটো নেশ্যনেল কোৰ্চ এইবিলাক সব মিলি পেলাই এটা হাইব্ৰিড মডেল টিচাৰ ট্ৰেইনিং চেণ্টাৰ বনোৱা হৈছে ইয়াৰ আধাৰশিলা কৰিবলৈ আহিম বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক আমি মানাহ চেৰফাং সমষ্টিত ৱেলকাম জনাইছোঁ আৰু লগতে আমাৰ মানাহ চেৰফাং সমষ্টিত আমাৰ পাঁচখন আধাৰশিলা আমি মানে অপেনিং কৰিলোঁ আজি এটা হ'ল আমাৰ এটা গুডিলো ৰাস্তা চিচি ব্লক ৰাস্তা এইটো হ'ল বাল্লিমাৰী টু মফিয়াল বাজাৰ চক আৰু এটা হৈছে কি লাঞ্চিপুৰ ৰোড চিচি ব্লক আৰু এটা আছে আমাৰ আণ্ডাৰগ্ৰাউণ্ডৰ ব্ৰিজ তাৰ পাছত আছে আমাৰ চিলাৰায়ৰ ষ্টেচু তাৰ পাছত আছে বড়ো বাজাৰৰ চিচি ব্লক সেইটো অলৰেডি আমাৰ আধাৰশিলা কৰা হ'ল এতিয়া তীব্ৰ গতিত কাম চলিব